সবে কদৰৰ ৰাতি নবীজি শিকাই দিয়া স্পেচিয়ালি তিনিটা দোয়া পঢ়ক, কপাল খুলি যাব, জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব, মনৰ আশাবোৰ পূৰণ হ'ব, মহান আল্লাহ তাআলাই জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, সবে কদৰ বহুত ফজিলতপূৰ্ণ এটি ৰাতি হয়। এই ৰাতি আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়, হে মোৰ বান্দাসকল, হে মোৰ বান্দিসকল, তোমালোকৰ কিহৰ অভাৱ হৈছে, কিহৰ প্ৰয়োজন হৈছে, তোমাৰ জীৱনত সমস্যা হৈ আছে, পেৰেশানি হৈ আছে, মোৰ ওচৰত দোয়া কৰা, মই তোমাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰি দিম। তুমি বেমাৰত পৰি আছা, মোক কোৱা, মই তোমাক আৰোগ্য দান কৰিম। তুমি বিপদত পৰিছা, তুমি মোক কোৱা, মই তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিম। তোমাৰ মাগফিৰাতৰ প্ৰয়োজন হৈছে, মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই ৰাতি সবে কদৰৰ ৰাতি আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়, কাৰ কিহৰ অভাৱ হৈছে, সকলোৰে সকলো চাহাত, সকলো ইচ্ছা পূৰণ কৰি দিয়া হ'ব। আল্লাহ ৰব্বুল আলামিন বহুত দয়াবান হয়, বহুত ক্ষমাশীল হয়। আল্লাহ ৰব্বুল আলামিন বান্দাৰ কাৰণে অফাৰ দিছে, সুযোগ কৰি দিছে, এই ৰাতি তুমি ইবাদত কৰা, মোৰ ওচৰত বিচৰা। গোটেই বছৰ তুমি যিমান গাফিল হৈ আছিলা, মোৰ ওচৰত আহা, ক্ষমা প্ৰাৰ্থনা কৰা, মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম। তোমাৰ কি লাগে তুমি মোক কোৱা, উদউনি আস্তাজিব লাকুম। হে মোৰ বান্দা বান্দীসকল, মোৰ ওচৰত দোয়া কৰা, মই তোমালোকৰ দোয়া কবুল কৰিম। মোক বিচৰা, মোক মাতা, মই তোমাৰ জবাব দিম। আল্লাহ ৰব্বুল আলামিন বান্দাৰ কাৰণে এটা সুযোগ কৰি দিছে। এই ৰাতিও যদি আমি ইবাদত কৰি নিজৰ জীৱনৰ গুনাহবোৰ মাফ কৰাব নোৱাৰো, আমাতকৈ নিকৃষ্ট ব্যক্তি আৰু কোন হ'ব পাৰে। সবে কদৰৰ ৰাতি বহুত ফজিলতপূৰ্ণ এটি ৰাতি হয়। এই ৰাতি আপুনি বিশেষকৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া এই তিনিটা দোয়া পঢ়ক, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰক। আল্লাহ ৰব্বুল আলামিন জীৱনৰ সকলো ইচ্ছা পূৰণ কৰি দিব, সকলো নেক চাহাত আল্লাহ ৰব্বুল আলামিন পূৰণ কৰি দিব। এক নম্বৰত যেটো দোয়া আপুনি পঢ়িব, আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিছিল, নিজেও মাহে ৰমজানৰ আখিৰ আশাৰাত বেছি বেছিকৈ এই দোয়া পঢ়িছিল। এই দোয়াটি হল, আল্লাহুম্মা ইন্নী আসআলুকাল জান্নাতা ওয়া আউযু বিকা মিনান নার। আল্লাহুম্মা ইন্নী আসআলুকাল জান্নাতা ওয়া আউযু বিকা মিনান নার। এই দোয়াৰ অৰ্থ হৈছে, ইয়া আল্লাহ, মই তোমাৰ পৰা জান্নাত বিচাৰিছো, জান্নাতৰ সৱাল কৰিছো, আৰু জাহান্নামৰ পৰা পানাহ বিচাৰিছো, আশ্ৰয় বিচাৰিছো। এই দোয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাহে ৰমজানৰ আখিৰ আশাৰাত বেছি বেছিকৈ পঢ়িছিল। সেই কাৰণে এই দোয়াটি যদি আপুনি পঢ়ি থাকে, আল্লাহ ৰব্বুল আলামিন আপোনাক আখিৰাতত জান্নাত দান কৰিব, জাহান্নাম আপোনাৰ কাৰণে হাৰাম কৰি দিব। ফামান যুহজিহা আনিন নাৰ ওয়া উদখিলাল জান্নাতা ফাকাদ ফাজ ওমাল হায়াতুদ দুনিয়া ইল্লা মাতাউল গুরুর। যিজনক আখিৰাতত জাহান্নামৰ পৰা বচাই লোৱা হল আৰু জান্নাতত প্ৰৱেশ কৰাই দিয়া হল, সেইজনেই তো কামিয়াব হয়। আৰু দুনিয়াবী জিন্দগী, ইয়াৰ কোনো অৰ্থই নাই, অনৰ্থক জীৱন হয়। আসলতে এই দুনিয়াত থকা অৱস্থাতে আমি জান্নাত তালাশ কৰিব লাগিব, আল্লাহৰ পৰা জান্নাত বিচাৰিব লাগিব। জান্নাত আমি এই দুনিয়াত থাকোতে ইনকাম কৰি ল'ব লাগিব। আমি যদি নেক আমল কৰো, আল্লাহ তাআলাই আমাক হয়তো 50, 60, 70 বছৰৰ জীৱন দিছে। এই কেইটা দিনৰ ভিতৰত আমাৰ জীৱনত কিছুমান দিন, কিছুমান ৰাতি আল্লাহ ৰব্বুল আলামিন ইমান ফজিলতপূৰ্ণ বৰকতময় আল্লাহ তাআলাই দান কৰিছে, যি ৰাতি আমি ইবাদত কৰিলে, যি দিনত আমি ইবাদত কৰিলে, আমি পূৰ্বৰ উম্মতসকলক ওভাৰটেক কৰি যাব পাৰিম। পূৰ্বৰ উম্মতসকলক আল্লাহ তাআলাই 1000 বছৰ, 1500 বছৰ, 2000 বছৰলৈকে আয়ুস দিছিল, কিন্তু এনেকুৱা দিন, এনেকুৱা ৰাতি তেওঁলোকক দান কৰা নাছিল। আমি আখিৰে জামানাৰ নবীৰ উম্মত হয়, আমাক আল্লাহ ৰব্বুল আলামিন এনেকুৱা ৰাতি দান কৰিছে। লাইলাতুল কদৰ, সবে কদৰ এনেকুৱা এটি ৰাতি হয়, যি ৰাতি 1000 মাহতকৈ উত্তম হয়। লাইলাতুল কদৰি খায়ৰুম মিন আলফি শাহৰ। লাইলাতুল কদৰ এনেকুৱা এটি ৰাতি হয়, যিটো নেকি 1000 মাহতকৈ উত্তম। এজন মানুহে দিনে নিশাই 24 ঘণ্টা 1000 মাহ পৰ্যন্ত আল্লাহৰ ইবাদত কৰিলে যিমান সওয়াব নাপায়, সবে কদৰৰ ৰাতি যদি আপুনি গোটেই ৰাতি ইবাদত কৰে, আল্লাহৰ ওচৰত দোয়া কৰে, আল্লাহ ৰব্বুল আলামিন 1000 মাহ পৰ্যন্ত ইবাদত কৰিলে যিমান সওয়াব নাপায়, তাতকৈ অধিক পৰিমাণে সওয়াব আপোনাক দান কৰিব। সুবহানাল্লাহি বিহামদিহি। সেই কাৰণে আপুনি বেছি
বেছি বেছিকৈ এই দোয়া পঢ়ি থাকিব আল্লাহুম্মা ইন্নী আসআলুকাল জান্নাতা ওয়া আউযু বিকা মিনান নার 2 নম্বৰত সবে কদৰৰ ৰাতি যেটো দোয়া আপুনি বেছি বেছিকৈ পঢ়ি থাকিব হেয়া হৈছে ইস্তিগফাৰ যিকোনো ইস্তিগফাৰ আপুনি পঢ়ি থাকিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব যিকোনো ইস্তিগফাৰ আপোনাৰ মুখস্থ আছে আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই নাইবা আস্তাগফিরুল্লাহ 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 আপুনি যদি পাৰে সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যেজন বান্দাই পুৱাৰ ভাগত সাইয়্যিদুল ইস্তিগফাৰ এবাৰ পাঠ কৰিলে আৰু সূৰ্য অস্ত যোৱাৰ আগে আগে মানুহজন যদি দিনৰ ভাগত ইন্তেকাল হৈ যায় তেও জান্নাতি হয় সুবহানাল্লাহ আৰু যদি ৰাতি এই ইস্তিগফাৰ পঢ়ে আৰু ৰাতিয়েই মানুহজন ইন্তেকাল হৈ যায় তেও জান্নাতি হয় সুবহানাল্লাহ বিহামদি সাইয়্যিদুল ইস্তিগফাৰটি হল আল্লাহুম্মা ইন্নী আসআলুকা বিআন্নী আশহাদু আন্নাকা আনতাল্লাহু লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা মই লাহে লাহে আকৌ কৈ দিছো আল্লাহুম্মা ইন্নী আসআলুকা বিআন্নী আশহাদু আন্নাকা আনতাল্লাহু লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা খাস তওবার নিয়তে নিজৰ জীৱনৰ গুনাহবোৰ আল্লাহ তাআলাৰ ওচৰত ব্যক্ত কৰি ইয়া আল্লাহ মই অমুক অমুক গুনাহ কৰিছো ইয়া আল্লাহ মই আজিৰ পৰা এইবোৰ গুনাহ এইবোৰ পাপ ষ্টপ কৰি দিলো ভৱিষ্যতে কোনো দিনে কোনো পাপ নকৰো বুলি আল্লাহ তাআলাৰ আগত নিজৰ গুনাহবোৰ স্বীকাৰ কৰি যদি খাস তওবার নিয়ত লৈ আপুনি দোয়া কৰে এই ইস্তিগফাৰ পঢ়ে আল্লাহ ৰাব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব হযরত মুসা আলাইহিস সালাতু ওয়াস সালামৰ দিনত এজন ব্যক্তি বহুত গুনাহগাৰ আছিল বহুত পাপিষ্ট আছিল সেই সময়ত বৰষুণৰ অভাৱত খাল বিল নদ নদী আদি সকলোবোৰ শুকাই গল মানুহবোৰ পিয়াহত ৰব পৰা নাই লৰা ছোৱালী কান্দি আছে গৰু ছাগলীবোৰ মৰি আছে হযরত মুসা আলাইহিস সালাতু ওয়াস সালামে তেওঁৰ উম্মতক লৈ হাজাৰ হাজাৰ মানুহক লৈ ফিল্ডলৈ ওলাই গল আৰু বৰষুণ বিচাৰি সলাতুল ইস্তিসকা 2 ৰাকাত নফল নামাজ আদায় কৰিলে আৰু আল্লাহৰ ওচৰত দোয়া কৰি আছে ইয়া আল্লাহ আমি পানীৰ অভাৱত ৰব পৰা নাই গৰু ছাগলীবোৰ মৰি আছে আমাৰ লৰা ছোৱালীবোৰ কান্দি আছে আমি পিয়াহত ৰব পৰা নাই ইয়া আল্লাহ আমাৰ প্ৰতি ৰহম কৰা দয়া কৰা ইয়া আল্লাহ বৰষুণ তুমি নাজিল কৰা আল্লাহ তাআলাৰ ওচৰত যেতিয়া হযরত মুসা আলাইহিস সালাতু ওয়াস সালামে দোয়া কৰি আছে হযরত মুসা আলাইহিস সালাম আল্লাহৰ কালামুল্লাহ আছিল আল্লাহৰ লগত কথোপকথন কৰে আল্লাহ তাআলা গায়বী আৱাজ দি কলে হে মুসা তুমি যিমানে দোয়া নকৰা কিয় তুমি যদি কিয়ামতলৈকে এনেকৈ দোয়া কৰি থাকা তোমালোকৰ দোয়া কবুল নহয় কিয়নো তোমালোকৰ মজলিসত এনেকৈ এজন পাপিষ্ট ব্যক্তি আছে যিজনে 40 বছৰলৈকে তেওঁ গুনাহ কৰি আছে পাপ কৰি আছে আজিলৈকে তাৰ গুনাহবোৰ অনুতপ্ত হৈ মোৰ ওচৰত তওবা কৰা নাই মাফি বিচৰা নাই যেতিয়ালৈকে তোমালোকৰ এই মজলিসত সেইজন পাপিষ্ট ব্যক্তি থাকিব তোমালোকে কিয়ামতলৈকে দোয়া কৰি থাকিলেও তোমালোকৰ দোয়া কবুল নহয় হযরত মুসা আলাইহিস সালাম যেতিয়া এই কথা শুনিলে লগে লগে এলান কৰি দিলে কোন হয় এনেকুৱা পাপিষ্ট যিজনে 40 বছৰ ধৰি গুনাহ কৰি আছে আমাৰ মজলিসৰ পৰা ওলাই যোৱা তুমি থাকালৈকে আমাৰ ওপৰত বৰষুণ নাজিল নহয় আমি আল্লাহৰ কহৰৰ পৰা বাচিব নোৱাৰিম তুমি দয়া কৰি আমাৰ মাজৰ পৰা ওলাই যোৱা মুসা আলাইহিস সালামে যেতিয়া এলান কৰি দিলে সকলো মানুহ ইজন হিজনৰ মুখৰ ফালে চাই আছে সবে চিন্তা কৰি আছে সেইজন পাপিষ্ট কোন হয় যিজনে 40 বছৰ ধৰি পাপ কৰি আছে কিন্তু যিজন পাপিষ্ট হয় যিজন গুনাহগাৰ হয় তেও নিজে বুজিয়ে পাইছে মই গুনাহগাৰ হয় কিন্তু চিন্তা কৰি আছে এই হাজাৰ হাজাৰ মানুহৰ আগত যেতিয়া মই ওলাই যাম মইতো বেইজ্জতি হম সকলোৱে মোক লানত কৰিব সকলোৱে অভিশাপ দিব
এতিয়াতো কান্দি আছে আসাইতুকা রব্বি 40 সানাতান ফাআমহালতানি ওয়াতিতুকা তাইআন ফাআকবিলনি ইয়া আল্লাহ মই মোৰ জীৱনৰ 40 বছৰ যাবত মই গুনাহ কৰি আছিলো পাপ কৰি আছিলো ইয়া আল্লাহ আপুনি মোক মুহলত দিছিলে ইয়া আল্লাহ এতিয়া আপোনাৰ ওচৰত তওবা কৰি আছো ওয়াতিতুকা তাইআন ফাআকবিলনি আপুনি মোৰ তওবা কবুল কৰক মোৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়ক এইজনে কান্দি কান্দি এতিয়া বুকু তিতাই দিছে আল্লাহৰ ওচৰত দোয়া কৰি আছে কান্দি আছে হযরত মুসা আলাইহিস সালাম হেফালে এলান কৰি আছে কোন এনেকুৱা পাপিষ্ট আছে আমাৰ মজলিসৰ পৰা ওলাই যোৱা আমাৰ প্ৰতি দয়া কৰা তুমি থাকালৈকে বৰষুণ নহয় আমি বৰষুণৰ অভাৱত আমাৰ জীৱ-জন্তুবোৰ মৰি আছে আমি পিয়াহত ৰব পৰা নাই মুসা আলাইহিস সালামে এলান কৰি আছে এই মজলিসৰ পৰা এজন ব্যক্তিও ওলাই যোৱা নাই আৰু অলপ সময়ৰ ভিতৰতে বৰষুণ হৈ গল আল্লাহু আকবার আল্লাহ তাআলাৰ কি মহিমা মুসা আলাইহিস সালাম লগে লগে সিজদাত পৰি আৰু কান্দি দিলে ইয়া আল্লাহ তোমাৰ মহিমা বুজিব নোৱাৰিলো তুমি দেখোন কৈছা আমাৰ মাজত পাপিষ্ট ব্যক্তি আছে তেও ওলাই নোযোৱালৈকে বৰষুণ নহয় এজন মানুহ ইয়াৰ পৰা ওলাই নগল আৰু বৰষুণ হৈ গল কাৰণটো কি ইয়া আল্লাহ তোমাৰ মহিমা বুজিব নোৱাৰিলো আল্লাহ ৰাব্বুল আলামিন তেখেতৰ পয়গম্বৰ হযরত মুসা আলাইহিস সালাতু ওয়াস সালামক আওয়াজ দি কয় হে মুসা অলপ সময়ৰ আগতে মই সেইজন পাপিষ্টক মাফ কৰি দিছো সুবহানাল্লাহ সেইজন ব্যক্তি কান্দি কান্দি খাস তওবার নিয়তে মোৰ ওচৰত দোয়া কৰি আছে খাস দিলে যেতিয়া তওবা কৰি আছে মই তাৰ জীৱনৰ গুনাহ কাটাবোৰ মাফ কৰি দিলো হে মুসা মই অকল তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়া নাই তাৰ নামে আমল মই নেকিৰে পৰিপূৰ্ণ কৰি দিছো সুবহানাল্লাহ আল্লাহ তাআলা কিমান দয়াবান হয় কিমান মেহেৰবান হয় হযরত মুসা আলাইহিস সালাম ইয়াৰ পিছত সেইজন ব্যক্তিক চাব বিচাৰিছিল সেইজন ব্যক্তি কোন হয় আল্লাহ তুমি মোক চিনাকি কৰাই দিয়া আল্লাহ তাআলাই কয় যেতিয়া গুনাহ কৰিছিল মই ঢাকি ৰাখিছিলো এতিয়া মই তাক মাফ কৰি দিছো তুমি আৰু চাব নালাগে আল্লাহ ৰাব্বুল আলামিন বহুত দয়াবান হয় এজন এজন বান্দাৰ প্ৰতি ইমান দয়াবান ইমান মেহেৰবান হয় এগৰাকী মাতৃ নিজৰ সন্তানক যিমান মৰম আৰু মোহাব্বত নকৰে এনেকুৱা 70 গৰাকী মাতৃতকৈ অধিক পৰিমাণে আল্লাহ ৰাব্বুল আলামিন এজন এজন বান্দাক ভাল পায় মোহাব্বত কৰে আল্লাহ তাআলা বহুত দয়াবান হয় আমি যিমানে গুনাহ কৰিছো আল্লাহ তাআলাৰ ওচৰত তওবা কৰো আল্লাহ তাআলা এটা সুযোগ দিছে আমি যেতিয়া ইস্তিগফাৰ পঢ়িম আপুনি যিকোনো ইস্তিগফাৰ যদি খাস দিয়ে ইস্তিগফাৰ পঢ়ে আল্লাহৰ ওচৰত দোয়া কৰে আল্লাহ তাআলা আপোনাক 5টা পুৰস্কাৰ দান কৰিব ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা আল্লাহু আকবার খাস তওবার নিয়ত লৈ আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিলে তওবা কৰিলে আল্লাহ ৰাব্বুল আলামিন এক নম্বৰত জীৱনৰ গুনাহ কাটাবোৰ মাফ কৰি নিষ্পাপ মাসুম কৰি দিব 2 নম্বৰত আল্লাহ ৰাব্বুল আলামিন গায়বী ৰিজিক দান কৰিব জীৱনত ৰহমত বৰকত আল্লাহ তাআলা অৱতীৰ্ণ কৰিব 3 নম্বৰত আল্লাহ তাআলা নেক সন্তান দান কৰিব 4 নম্বৰত আল্লাহ ৰাব্বুল আলামিন আখিৰাতত জান্নাত দান কৰিব 5 নম্বৰত এনেকুৱা জান্নাত আল্লাহ তাআলা দান কৰিব যাৰ তলেদি নহৰ বৈ থাকে সুবহানাল্লাহি বিহামদি সেই কাৰণে আপুনি খাস তওবার নিয়ত লৈ সবে কদৰৰ ৰাতি এই দোয়া আপুনি পঢ়ি থাকিব সাইয়্যিদুল ইস্তিগফাৰ যদি আপুনি পাৰে সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব আৰু যদি নোৱাৰে আপুনি তওবার নিয়ত লৈ জীৱনত কোনো দিনে আৰু ভুল নকৰো বুলি অকল আস্তাগফিৰুল্লাহ 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 অধিক পৰিমাণে পঢ়ি থাকিব 3 নম্বৰত যেটো দোয়া আপুনি সবে কদৰৰ ৰাতি পঢ়ি থাকিব লাগিব হেয়া হৈছে জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ অধিক পৰিমাণে আপুনি পঢ়ি থাকিব আপুনি যেতিয়া বেছি বেছিকৈ দুৰুদ শৰীফ পঢ়িব আল্লাহ তাআলা আপোনাৰ প্ৰতি দয়াবান মেহেৰবান হৈ যাব কিয়নো এই কাম খুদ আল্লাহ তাআলাই নিজে কৰে আল্লাহ ৰাব্বুল আলামিন নিজে তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে সুবহানাল্লাহ আল্লাহ তাআলা কোরআনে কারীমত কয় ইন্নাল্লাহা ওয়া ملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما নিশ্চয় আল্লাহ আৰু তেওঁৰ ফেরেশতাসকলে তেখেতৰ হাবিব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে হে মুমিনসকল তোমালোকেও নবীৰ ওপৰত দুৰুদ পঢ়া সালাম পঠোৱা কোনো বান্দাই যেতিয়া নবীৰ প্ৰতি দুৰুদ আৰু সালাম পঠায় আল্লাহ ৰাব্বুল আলামিন তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় আপুনি যেতিয়া এবাৰ দুৰুদ শৰীফ পাঠ কৰিব লগে লগে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ পৰা
আপোনাৰ নামা আমলৰ পৰা 10টা গুনাহ মাফ কৰি দিব 10টা ৰহমত অৱতীৰ্ণ কৰিব আল্লাহ তাআলাৰ আদালতত আপোনাৰ কাৰণে 10টা মৰ্যাদা বুলন্দ কৰি দিয়া হ'ব সুবহানাল্লাহ আল্লাহ তাআলা একদল ফেৰেশতা এনেকুৱাকে ৰাখি থৈছে তেওঁলোকে গাঁৱে ভূঞে চহৰে নগৰে অলি গলিয়ে ঘূৰি ফুৰে কোনো ঠাইত যদি কোনো বান্দাই নবীৰ ওপৰত দুৰুদ পঢ়ে সেইজনৰ নাম ঠিকনালৈ নবীৰ ৰওজাত নি পৌঁছাই দিয়ে নবীক সালাম জনায় আৰু কয় ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ উমুক উম্মতে আপোনাৰ মুহাব্বতত আপোনাৰ প্ৰেমত আপোনাৰ প্ৰতি দুৰুদ আৰু সালাম পঢ়িছে আপুনি গ্ৰহণ কৰক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই দুৰুদ আৰু সালাম গ্ৰহণ কৰে আৰু আল্লাহৰ ওচৰত দোয়া কৰে আৰু যিজন বান্দাৰ কাৰণে তেখেতৰ হাবিব আল্লাহৰ হাবিব জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোয়া কৰে আল্লাহ তাআলাই সেইজন বান্দাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰি দিয়ে তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়ে জীৱনৰ পেৰেশানিবোৰ দূৰ কৰি দিয়ে আল্লাহ ৰাব্বুল আলামিন সেইজন বান্দাক সকলো গুনাহ মাফ কৰি নিষ্পাপ মাসুম কৰি দিয়ে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সবে কদৰৰ ৰাতি এটি সুযোগ হয় আল্লাহ তাআলাই বাম্পাৰ অফাৰ দিছে এই ৰাতি আল্লাহ তাআলাই বান্দাক মাতি মাতি কয় তোমাৰ কিহৰ অভাৱ হৈছে তুমি মোৰ ওচৰত বিচৰা মোৰ ওচৰত দোয়া কৰা মই তোমাক দান কৰিম তোমাৰ কি লাগে তোমাৰ সন্তান লাগে মই তোমাক সন্তান দিম তুমি বিপদত পৰি আছা মই তোমাক বিপদৰ পৰা মুক্তি দান কৰিম তুমি পেৰেশানিত পৰি আছা তোমাক পেৰেশানিৰ পৰা উদ্ধাৰ কৰিম তোমাৰ গুনাহবোৰ মাফ কৰিব লাগে মই তোমাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আহক আমি সবে কদৰৰ ৰাতি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰো নফল নামাজ পঢ়ো কোরআন কারিমত তিলাওয়াত কৰো আৰু এই তিনিটা দোয়া মই যে কৈ দিলো এই তিনিটা দোয়া বেছি বেছিকৈ আপুনি পঢ়ি থাকক আল্লাহ ৰাব্বুল আলামিন ইহকাল পৰকালত কামিয়াবি দান কৰিব আল্লাহ তাআলা আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।